থাম্বনেল আৰু টাইটেল চাই আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হয়। আজি আমাৰ কলিজাৰ জন্মদিন বুলিলে আপোনাৰ বছৰটোত কিনো ভুল কৰিলে সেয়া একান্তভাৱে চিন্তা কৰিব লাগে, কিন্তু আমাৰ কলিজাই ইমান ডাঙৰ হোৱা নাই যাৰ কাৰণে এইবিলাক কৰিব নোৱাৰিব। কিন্তু মাক হিচাপে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ঈশ্বৰে দিয়া এই সন্তানটি তেওঁ যাতে দৃষ্টি নিক্ষেপ কৰি থাকে আৰু জীৱনৰ মেইন উদ্দেশ্য যে আত্মজ্ঞান লাভ কৰা সেয়া যাতে ভগৱানে হৃদয়ত স্থিতি হৈ বাবুক আমাৰ উপলব্ধি কৰাই থাকে। হেল্ল' নমস্কাৰ, মই হীৰামণি। আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। এইফালে বাবুক মাতি আছে। তো ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি আমাৰ বাবুৰ বাৰ্থডে। হেপী বাৰ্থডে। কি ক'বা এতিয়া? জীৱনৰ প্ৰায় 5টা বছৰ অতিক্ৰম কৰিলে কলিজাই। কেতিয়াবা লগা বস্তুটো মই দিব নোৱাৰোঁ। মানে কি হয়, কেতিয়াবা মেলাত যাওঁ নহয়, গ'লে সি ৰিম'ট কণ্ট্ৰল গাড়ী খোজে, মই দিব নোৱাৰোঁ কাৰণ তো মোৰ তাত সিমান পইচা নাথাকে। তেতিয়া সেই ৰিম'ট কণ্ট্ৰল গাড়ীৰ পৰা ডাইৰেক্ট সি বেলুনলৈ নামি আহে, মই এটা বেলুন দিবা বুলি। কি ক'ম, আজিৰ দিনটোত মাক হিচাপে আশীৰ্বাদ, লগতেও ভগৱানে মাকক এনেকুৱা এটা শক্তি দিছে যিটো মানে বেলেগ ধৰণৰ। ভগৱানৰ লগত কাজিয়া কৰিব পৰা ক্ষমতা দিছে মাকক সন্তানৰ ৰক্ষাৰ কাৰণে। তো মোৰ এজন বিশেষ ব্যক্তিয়ে কোৱা কথা এটা মনত পৰিছে, লাইফ শ্বুড বি গ্ৰেট ৰেডাৰ দেন লং। মই নাজানো মোৰ কলিজাৰ জীৱনটো কিমান দীঘল হয়, কিন্তু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম যে যাতে জীৱনটো মহান হয়। বাকী আজিৰ জন্মদিনৰ পৰিৱেশটো অলপমান দেখাব চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক কৰি দিব। তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। বাকী ৰাতিপুৱা উঠি গা চা ধুই কিনে আপোনাৰ চাকি গছ দি শৰাই এখন আগবঢ়াইছিলোঁ, তাকে আপোনালোকক দেখাই দিলোঁ। ঈশ্বৰে সিৰ মংগল কৰক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এইফালে সৰু সৰু ল'ৰা ছোৱালীকেইটা লগ হৈ কিনে বেলুন ফুলাব ধৰিছে। ইমান আনন্দ সিহঁতৰ, কি যে ক'ম। আৰু এইফালে গাখীৰ গৰম কৰিব দিছে পায়স বনাবৰ কাৰণে। মালিক আৰু মালিকনীয়ে সকলো দায়িত্ব লৈ লৈছে। যদিও আমি বঙালীৰ ঘৰত থাকোঁ, আমাক এনেকৈ উপলব্ধি কৰিবই নিদিয়ে যে আমি বঙালীৰ ঘৰত থাকোঁ। এনেকুৱা লাগে যে নিজৰ মানুহৰ ঘৰত আছোঁ। আৰু কাষৰ সকলো মানুহ আহি কিনে এয়া চব্জি কাটিব ধৰিছে। আৰু মানুহ আছিল, ময়ো কাটি আছিলোঁ চব্জি, কিন্তু মই ভিডিঅ' শ্বুট কৰিব পাহৰি গৈছিলোঁ। আৰু এয়া আমাৰ কাষৰ ল'ৰা ছোৱালীসকল, চাওকচোন কিমান সিহঁতৰ মানে কি নিভাঁজ মৰম। আচলতে এইবিলাকে মানুহৰ মেইন বস্তু। জীৱনটোনো কিমান দিন থাকিম, বাছ এনেকৈ যাতে উপভোগ কৰিব পাৰোঁ, সকলোকে মৰম কৰিব পাৰোঁ, সেয়াই আৰু মেইন কথা। আৰু এইফালে খুৰাই এয়া বনালে পায়স। মেইন বস্তুটো কি জানে নাই, যেনেকৈ একগ্ৰতাৰে বা যেনেকৈ মৰম ভাৱেৰে বনাব আহিছে ন, সেইটো দেখি বেছি ভাল লাগিছে। আৰু এইফালে গাইজ খুৰায়ে পনীৰ বনাব ধৰিছে, আৰু এইফালে দেখিছে চব্জি কাটি আছে, আৰু এইফালে বাইদেৱে চাহ বনাই আছে। মানে মোক একো এটা কৰিব দিয়া নাই, মই ইফালৰ পৰা সিফালে আছোঁ, মানুহ আহিলে মাতি আছোঁ। আৰু এইফালে আমাৰ ঘৰৰ পৰা ফোন কৰিছে, ৰ'ব। মা কি কৰিছে? হয় নেকি? দিয়া তে হ'ব দিয়া, মই বাবুৰ বাৰ্থডেৰ সেই মিঠাই লৈ যাম দিয়া। এতিয়া ইয়াতে পাতিলোঁ নহয়, পিছত লৈ যাম দেই। খুৰী, আজি 5 বছৰ হ'ল। আশীৰ্বাদ কৰিব। আৰু এইফালে গাইজ ঈশ্বৰৰ ওচৰত আঁঠু লৈছোঁ যাতে সি সৎ মানুহ হয়, সৎ ভাৱনাৰ ব্যক্তি হয়। বাকী কিনো লাগে, ৰিস্কা আল্লাহ হয়, ঠেলা আল্লাহ হয়, মোৰ কোনো আপত্তি নাই। অসৎ যাতে নহয় আৰু মহিলাক যাতে সন্মান কৰে, সেইখিনিয়ে বিচাৰিছোঁ ঈশ্বৰৰ ওচৰত। কি ক'ম আৰু। Mama.
আৰু এইফালে গাইজ আপোনাৰ প্ৰসাদ বিতৰণ কৰিব ধৰিছে। আমাক একো কৰিব দিয়া নাই বাবুৱে। মই বাৰে বাৰে কৈছোঁ যে মোক দিয়া, মই কৰোঁ। নাই, নালাগে, মোৰ জন্মদিন মই কৰিম। জন্মদিন যাৰ তাই কৰিব লাগে, এনেকৈ কৈ আছে। ভগৱানক সন্তুষ্ট কৰা আমাৰ ক্ষমতা নাই, কাৰণ ভগৱানৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন তেওঁক কেৱল মনেৰে ভাবিলে তেওঁ ভাল পায়। কিমান মনেৰে ভাবিব পাৰিছোঁ মই নাজানো, কিন্তু এই ভগৱানৰূপী সৰু সৰু ল'ৰা ছোৱালীকেইটাক নিজৰ সমৰ্থ অনুযায়ী অলপ কিবা দিবলৈ চেষ্টা কৰিছোঁ আৰু আশীৰ্বাদ ল'বলৈ ধৰিছোঁ, যাতে আশীৰ্বাদ কৰে যে আমি ভালে থাকোঁ, কুশলে থাকোঁ, লগতে সৎ বুদ্ধি দিয়ে যাতে। মই এইটো বস্তু বহুত বেছি বিশ্বাস কৰোঁ, মানুহৰ তাত ভগৱান থকাটো। তো মানুহক সেৱা কৰিলে আপোনাৰ তেওঁক শৰীৰটোক সেৱা কৰা নহয়, তেওঁৰ আত্মাটোক সেৱা কৰা হয়। যদিও তেখেতসকল সৰু, তথাপিতো তেখেতসকলৰ ভিতৰত থকা আত্মাটো একেই। মই আত্মাটোকহে সেৱা কৰিছোঁ, যাতে তেওঁৰ আত্মাটোৱে মানে ভাল পায় আৰু আত্মাৰ পৰা আমাক আশীৰ্বাদ দিয়ে। আশীৰ্বাদ মানে এইটো নহয় যে আমাক বহুত টকা পইচা কিবা কিবি দিব, সেইটো নহয়। জাষ্ট মানে কি অলপমান সন্তুষ্ট হয়, যাতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে 1 টকাৰ চকলেট এটাতো সন্তুষ্ট হয়। সিহঁতক সন্তুষ্ট কৰিবলৈ একদম ইজি। তো বহুত মানে কি মুখত যিটো এটা হাঁহি, সেইটো দেখি কিনে মোৰ বহুত বেছি ভাল লাগিছে। ঈশ্বৰে যাতে আমাক কৃপা কৰে, আমি যাতে নেক্সট বাৰ্থডেত যাতে কিবা বেছি দিব পাৰোঁ, ভাল দিব পাৰোঁ এইবাৰ। আৰু এয়া গাইজ বাৰ্থডেৰ কেকটো দেখি একদম গাত তৰণি নোহোৱা হৈছে আমাৰ বাবুৰ। কেৱল বাৰ্থডেৰ এটা কেকহে কাটে। গাইজ কেক কটাৰ আগতে এয়া ফটো উঠি আছোঁ। কি যে হ'ব, মোৰ ফটো উঠাত বৰ বেছি চখ মোৰ। যদিও চেহেৰাটো বেয়া, বহুতে কয় তোৰ চেহেৰাটো দেখিবলৈ ভাল নহয়, তই অমুক তই তমুক, তথাপিতো কিন্তু ফটো উঠি বহুত বেছি ভাল পাওঁ। Happy birthday, Mon Jyoti. Happy birthday to you. Ki? Ebar rahe khali. Ita gote ka phoi diwa labo. Oh, je tate ke na. Sob de. Ladu. Ladu. Isme mai de. Khale. Isme maro lagna. দিছে মাত্ৰ। আৰু জন্মদিনটো নাপাতিম বুলিয়ে ভাবিছিলোঁ, কিন্তু দেউতা আৰু মায়ে কৈছে কি আমি নহ'লে কি হ'ল, তাত কাষৰ মানুহকেইঘৰক মাতিবি, আমি দূৰৰ পৰাই আশীৰ্বাদ কৰিম দে। তো সেইকাৰণে জন্মদিনটো পাতিলোঁ। আৰু ল'ৰা যিহেতু এটাই ঈশ্বৰে দিয়া, তো সিকো অলপমান মনত শান্তি দিব লাগিব ন। লগৰ কেইটাৰ লগত লগ হৈ থাকে, কিন্তু বাৰ্থডেটো নাপাতিলে অলপ বেয়া দেখি, বেলেগৰ খাই ফুৰা যায়, সেইকাৰণে পতা হ'ল। বাকী আপোনালোকে আশীৰ্বাদ কৰিব দেই। আমাৰ খুৰা সবজি, এই হ'ল পনীৰ, এইটো কেঁচা, এইটো হ'ল বিন ভাজি, লেবু, দালি আৰু কিবা আছে নেকি? দালি আৰু পাপৰ আছে ন? পাপৰটো ক'ত থাকিব? তো খুৰাক কি দিম আৰু ধন্যবাদে দিলোঁ দিয়ক। হ'ব দিয়া।
আৰু এইফালে সৰু সৰু ল'ৰা ছোৱালীকেইটাক আগতে ভাত দিয়া হৈছে আৰু আমাৰ বাবুৱে পূৰা আলপৈচান ধৰি আছে। এয়া কি পানী, এয়া কি পাত, এয়া কি আপোনাৰ এয়া পায়স বনাইছিল যে পায়সৰ লগত এটা মিঠাই দিছে, তাকে সেয়া পূৰা বিতৰণ কৰি আছে। সি এইবিলাকত বহুত আগভাগ লয়। ভাল দেখি ভালো লাগে, ভয়ো লাগে, আপোনাৰ হাতৰ পৰা পৰিয়ে যায় নেকি সেনেকুৱা। আৰু এইফালে আমাৰ বাইদেউহঁতেও পূৰা লাগি আছে। মোৰ একো কষ্ট হোৱা নাই দিয়ক। আৰু এইফালে কাষৰ বাইদেউ কেইজনীমান আহিছিল আৰু এয়া তেখেতসকলকো পূৰা আলপৈচান ধৰিছে। আমাৰ বাবুৱে টেঙা লাগে নেকি, কিবা লাগে নেকি এনেকুৱা। আৰু এইফালে আপোনাৰ লাষ্টত আমি খাব ধৰিলোঁ। শেষত সকলোকে বহুত বেছি ধন্যবাদ। ইমান ধুনীয়াকৈ অনুষ্ঠানটো পাতি দিলে আপোনালোকে আৰু আমাৰ ঘৰত পদধূলি দিলে। বহুত বহুত ধন্যবাদ আপোনালোকক। এই যে তো বাতুক নমরে নমরে কি করে